এই মুহূৰ্তৰ অন্য এটা অতি জৰুৰী খবৰ কোকৰাঝাৰৰ চালাকাটিত আৰক্ষীৰে মাওবাদীৰ সংঘৰ্ষ আৰু আৰক্ষীৰ গুলীত নিহত এটা দুৰ্ধৰ্ষ মাওবাদী কেডাৰ আপেল মুৰ্মু মাওবাদীৰ বিৰুদ্ধে নাদাংগুৰি পাহাৰত আৰক্ষী অভিযান চলাইছিল আৰু দুদিন পূৰ্বে কোকৰাঝাৰৰ ৰেল লাইনত যি আইডি বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে কোকৰাঝাৰ আৰক্ষীয়ে এতিয়া অভিযান চলাই আছে পূৰ্বৰ পৰিকল্পনা অনুসৰি মাওবাদীয়ে ৰেল লাইনত এই বিস্ফোৰণৰ ঘটনা সংঘটিত কৰিছিল কিছু বিশদ তথ্য আছে আমাৰ হাতত বিস্ফোৰণত জড়িত মাওবাদীক চিনাক্ত কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছিল আৰু তাৰ পাছত অভিযান এই পৰ্যন্ত কিমান দূৰ আচলতে সফল হৈছে আমি সবিস্তাৰে আপোনালোকক জনাই যাম কোকৰাঝাৰৰ চালাকাটিত আৰক্ষীৰে মাওবাদীৰ ভয়াবহ সংঘৰ্ষ আজি দুদিন পূৰ্বে এই ঘটনা সংঘটিত হৈছিল আৰক্ষীৰ গুলীত নিহত এটা দুৰ্ধৰ্ষ মাওবাদী কেডাৰ আপেল মুৰ্মু মাওবাদীৰ বিৰুদ্ধে নাদাংগুৰি পাহাৰত আৰক্ষীয়ে অভিযান চলাইছিল দুদিন পূৰ্বে কোকৰাঝাৰৰ ৰেল লাইনত ঘটাইছিল আইডি বিস্ফোৰণ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে কোকৰাঝাৰ আৰক্ষীয়ে অভিযান চলাইছিল পূৰ্বৰ পৰিকল্পনা অনুসৰি মাওবাদীয়ে ৰেল লাইনত এই বিস্ফোৰণৰ ঘটনা সংঘটিত কৰিছিল বিস্ফোৰণত জড়িত মাওবাদীক চিনাক্ত কৰাৰ কথা কৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঝাৰখণ্ড আৰক্ষীৰো মোষ্ট ৱান্টেড আছিল নিহত আপেল মুৰ্মু চালাকাটি ৰেল লাইনত বিস্ফোৰণৰ দৰে অনুৰূপ ঘটনা সংঘটিত কৰিছিল ঝাৰখণ্ডত আৰু আৰক্ষীয়ে শুকুৰবাৰে নিশা সন্ধান পাইছিল দুৰ্ধৰ্ষ আপেল মুৰ্মুৰ আৰু লক্ষণীয়ভাৱে আৰক্ষীয়ে চলোৱা এই অভিযান কালত আপেলে ধাৰাসাৰ গুলীবৰ্ষণ কৰিছিল আৰু অৱশেষত মাওবাদীক চিনাক্ত কৰা হৈছে আৰক্ষীয়ে গুলীৰে প্ৰত্যুত্তৰ দিয়াত গুৰুতৰভাৱে আহত হৈছে আপেল মুৰ্মু আৰু আৰক্ষীৰ গুলীত আহত হোৱা মাওবাদীটোৰ চিকিৎসালয়ত মৃত্যু হৈছে ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত মৃত্যু হৈছে মাওবাদীটোৰ কোকৰাঝাৰৰ চালাকাটিত আৰক্ষীৰে মাওবাদীৰ ভয়াবহ সংঘৰ্ষ মাওবাদীক চিনাক্ত কৰাৰ যি মুখ্যমন্ত্ৰীয়ে কথা কৈছিল আৰু অৱশেষত আৰক্ষীৰ গুলীত নিহত এটা দুৰ্ধৰ্ষ মাওবাদী কেডাৰ আপেল মুৰ্মু ঝাৰখণ্ড আৰক্ষীৰ বাবেও এক প্ৰকাৰ মোষ্ট ৱান্টেড আছিলে আপেল মুৰ্মু মাওবাদীৰ বিৰুদ্ধে নাদাংগুৰি পাহাৰত আৰক্ষীয়ে যি অভিযান চলাইছিল তেনেতেই আচলতে ধাৰাসাৰ গুলীবৰ্ষণ কৰিছিল দুদিন পূৰ্বে কোকৰাঝাৰৰ ৰেল লাইনত আইডি বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল আৰু এনে এক অনুৰূপ ঘটনাই ঝাৰখণ্ডতো আচলতে কৰা হৈছিল মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে কোকৰাঝাৰ আৰক্ষীয়ে অভিযান এক প্ৰকাৰ তীব্ৰতৰ কৰি তোলে আৰু বিস্ফোৰণত জড়িত মাওবাদীক অৱশেষত চিনাক্ত কৰা হয় পূৰ্বৰ পৰিকল্পনা অনুসৰি মাওবাদীয়ে ৰেল লাইনত এই বিস্ফোৰণ কৰিছিল যি আচলতে ঘটনা তেওঁলোকে পূৰ্বতে ঝাৰখণ্ডত কৰিছিল বিস্ফোৰণত জড়িত মাওবাদীক চিনাক্ত কৰাৰ কথা কৈছিল মুখ্যমন্ত্ৰীয়ে কিন্তু যি সময়ত ধাৰাসাৰ গুলীবৰ্ষণ মাওবাদীৰ তৰফৰ পৰা কৰা হৈছিল অৰ্থাৎ আপেল মুৰ্মুৰ তৰফৰ পৰা তেনেতে আৰক্ষীয়ে প্ৰত্যুত্তৰ দিছিল পুনৰ গুলীবৰ্ষণেৰে আৰু সেই আৰক্ষীৰ গুলীতেই গুৰুতৰভাৱে আঘাত পাইছিল আপেল মুৰ্মুৱে আৰু অৱশেষত সেই আপেল মুৰ্মুৰ চিকিৎসালয়ত মৃত্যু হয় আৰক্ষীয়ে শুকুৰবাৰে নিশা অৰ্থাৎ কালি নিশা দুৰ্ধৰ্ষ আপেল মুৰ্মুৰ খবৰ লাভ কৰিছিল আৰু আৰক্ষীয়ে চলোৱা এই অভিযান কালত আপেলে যিহেতু ধাৰাসাৰ গুলীবৰ্ষণ কৰিছিল আৰু অৱশেষত আপেল মুৰ্মুৰ মৃত্যু হোৱা বুলি আমি খবৰ লাভ কৰিছোঁ মোষ্ট ৱান্টেড দুৰ্ধৰ্ষ মাওবাদী আপেল মুৰ্মুৰ অৱশেষত মৃত্যু এইটো সাৰেণ্ডাৰ কৰাৰ পিছত সেইটো প্ৰথম ঘটনা তেনেকৈ আমি এতিয়া খবৰ পাইছোঁ বা তেনেকৈ ঘটনা হৈছে যিমান মানুহৰ নাম পাইছোঁ আমি তেওঁলোকক ধৰাৰ পিছত গোটেইখিনি গম পাই যাওঁ কি এক্টিভ হৈছে না নাই কিন্তু এটা ষ্ট্ৰং কানেকশ্যনটো আছে অকলে নাচলা নহয় ঝাৰখণ্ডত যেনেকৈ মাওইষ্ট এক্টিভিটি চলি আছে সেইটো কানেকশ্যন আমি এতিয়া গম পাই আছোঁ স্যার বহুদিন শান্তি থকাৰ পিছত পুনৰমূলক কাৰ্যবোৰ আৰম্ভ হ'ল এইটো আকৌ এনেধৰণৰ হ'ব নেকি এনেকুৱা কিবা ইনপুট আছে নেকি এইটো প্ৰথম ঘটনা আৰু এইটো আমি খুব চিৰিয়াছলি লৈছোঁ ষ্ট্ৰংগেষ্ট একশ্যন আমি ষ্টাৰ্ট কৰিছোঁ আৰু ইনভেষ্টিগেশ্যন ভালকৈ চলি আছে আমি আশা কৰোঁ ইয়াৰ পিছত তেওঁলোকে কৰিব নোৱাৰিব গোটেইখিনি যিমান মানুহ জড়িত হৈ আছে তেওঁলোকে ধৰা পৰিব বা বেলেগ পুলিচ একশ্যন হ'ব 23 তাৰিখত ব্লাষ্ট নি সাসপেক্টেড ইনভলভ আছে
যেনেকে সাৰ্কামষ্টেঞ্চিয়েল আছে কি মডাছ অপাৰেণ্ডি তাতেও তেনেকে কৰিছিলে ইয়াতেও তেনেকে আছে তো ষ্ট্ৰংলি আমি সাসপেক্ট কৰি আছো কি তেওঁলোকে তাতে জড়িত আছে ইনজাৰ্ড হৈছে তেওঁলোকে মেডিকেলত আছে আমাৰ এছডিপিঅ আৰু বাকি 3-4 জন তেওঁলোকে ইনজাৰ্ড হৈছে তেওঁলোকে এতিয়া হস্পিটেলত আছে নাদাংগুৰি পাহাৰত তেওঁলোকে লুকাই আছে আৰু কিবা এটা প্লানিং কৰি আছে ডাঙৰ এটা ঘটনা কৰিব কাৰণে সো এটো সংক্ৰান্তে আমাৰ এডিশনাল এছপি হেডকোৱাৰ্টাৰ এছডিপিঅ ডিএছপি আৰু ষ্ট্ৰং পুলিচ ফোৰ্স এটা অপাৰেশ্যন আমি প্লান কৰিছো সাৰ্চ কৰ্ডন এণ্ড সাৰ্চ কাৰণে তেওঁলোকে তাতে গ'ল ভিতৰত যেতিয়া তেওঁলোকে সাৰ্চ কৰি আছিলে মৰ্নিং around 6 AM তেওঁলোকত ফায়াৰিং হ'ল পুলিচ টিম ৰিটেলিয়েটৰী ফায়াৰিং কৰাৰ পিছত তেওঁলোকে যেতিয়া সাৰ্চ কৰিলে ইনজাৰ্ড মানুহ এটা পাইছে তাক আমি হস্পিটেল ইমিডিয়েটলি শিফট কৰিলোঁ হস্পিটেলত ব্ৰড ডেড ডিক্লেয়াৰ হ'ল পিও যেতিয়া আমি সাৰ্চ কৰিলোঁ তাতে পিষ্টল এটা দুটা গ্ৰেনেড আৰু বাকিখিনি বস্তু পাইছোঁ তাতে এটা ব্লেংকেট আছিলে ব্লেংকেটত আমি দুটা আই কাৰ্ড পাইছোঁ এটা হ'ল ভোটাৰ আইডি কাৰ্ড ইপিল মুৰ্মু নামত কাছুগাঁও এড্ৰেছ লিখা আছে আৰু এটা এটিএম কাৰ্ড তাতে ৰোহিত মুৰ্মু লিখা আছে ঝাৰখণ্ড এড্ৰেছ হ'ল এই মানুহ আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয় কিয় কিছুমাহ আগতে ঝাৰখণ্ডৰ পৰা এটা পুলিচ টিম আহিছিলে ইয়াক খুজিবলৈ যেতিয়া আমি কেছ কাৰণে তেওঁলোকক সুধিছোঁ তেওঁলোকে কৈছে কি অক্টোবৰ 2024ত ঝাৰখণ্ডত সাহেবগঞ্জ ডিষ্ট্ৰিক্টত এটা ৰেল লাইনত ব্লাষ্ট কৰিছিলে আৰু সি মেইন মানুহ আছিলে ইয়াৰ গ্ৰুপ নাছলা তেওঁলোকে তাতে ৰেছপন্সিবিলিটি লৈছিলে আৰু তাৰ পৰা পলাইছে ইয়াতে লুকাবৰ কাৰণে আৰু যেতিয়া আমি সুধিছোঁ তো তেওঁলোকে কৈছে 2015ৰ পৰা কেইবামান ঘটনা হি কৰিছে ব্লাষ্ট কিডনেপিং তেনেকে আৰু 10 বছৰমান তাতে হি এক্টিভ হৈ আছিলে ইয়াৰ ষ্ট্ৰং মাওইষ্ট কানেকশ্যন তেওঁলোকে ওলাইছিলে সেইটো কাৰণে তেওঁলোকে NBW লৈ পেলাই ইয়াতে আহিছিলে আমি আমাৰ যেতিয়া ৰেকৰ্ড চাইছোঁ তাতে আমাৰো এটা আৰ্মছ এক্টৰ কেছ হয় 2014ত তাতে ইয়াৰ NBW হৈ আছে আমি খুজি আছিলোঁ তাক আপোনালোকে জানে কি 23 তাৰিখে মৰ্নিঙত এটা ঘটনা হৈছে আমাৰ ডিষ্ট্ৰিক্টত তাতে সেম মডাছ অপাৰেণ্ডি যেনেকে 24ত ঝাৰখণ্ডত হৈছে সেম মডাছ অপাৰেণ্ডি ইয়াতে হৈছে এতিয়া আমি ষ্ট্ৰং সাসপেক্ট কৰি আছোঁ কি সেম গ্ৰুপ আৰু ৰোহিত মুৰ্মু তেওঁলোকে এইটো ঘটনাত জড়িত হ'ব পাৰে এতিয়া আমাৰ ইনভেষ্টিগেশ্যন হেতু ফাললৈ যাব তেওঁলোকৰ কিবা কানেকশ্যন আছে না কিন্তু আমাৰ ষ্ট্ৰং সাসপিশন এতিয়া যেনেকে সাৰ্কামষ্টেঞ্চিয়েল এভিডেন্স হৈছে আৰু তেওঁলোকক আমি ইয়াতে পাইছোঁ তো কিবা এটা লিংক ষ্ট্ৰংলি আছে